আমি সকলোকে আদৰণি জনাইছো আৰু আজি আমি আমাৰ অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছো। আমাৰ অনুষ্ঠান যথেষ্ট পলম হৈছে। আমাৰ সময় পৰিৱৰ্তনৰ এই যাত্ৰা মাটি বচাওক জাতি বচাওক শিক্ষকৰ কাৰ্যসূচীত আজি আমি আমাৰ ডিমৌ অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা
আমি প্ৰায় 2 শতাধিক মহিলাক আজি অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছিলোঁ দিহা নামেৰে আজি অনুষ্ঠান আৰম্ভ কৰিবৰ কাৰণে। এই অনুষ্ঠান দিহা নামেৰে আৰম্ভ কৰাৰ এটা উদ্দেশ্য আছে। আপোনালোকে সকলোৱে জানে যে বিজেপি চৰকাৰে অসমৰ শাসনলৈ অহাৰ পাছত, কেন্দ্ৰত শাসনলৈ অহাৰ পাছত শেহতীয়াভাৱে আপোনালোকে সকলোৱে দেখিছে যে অসমৰ সংস্কৃতি, পৰম্পৰা, মূল্যবোধক তেওঁলোকে ভৰিৰে মোহাৰি তেওঁলোকে অন্য সংস্কৃতি আনি অসমৰ বৰপেৰাৰে সমৃদ্ধ হৈ থকা অসমীয়া সংস্কৃতিক তেওঁলোকে আচলতে তুচ্ছ তাচ্ছিল্য কৰাই নহয়, অসমীয়া মানুহৰ স্বাভিমানত আঘাত সানিছে। আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই আমাক এটি নিৰ্দেশ দিছিল যে আজি এই যাত্ৰা আৰম্ভ হ'ব লাগে এটি দিহা নামেৰে, যি অসমীয়া জাতীয় কৃষ্টিৰ কেৱল মাত্ৰ পৰিচয় নহয়, ই হ'ল অসমীয়া জাতীয় কৃষ্টি সংস্কৃতিৰ স্বাভিমান। যি স্বাভিমানক লৈ অসমে আজি গৌৰৱান্বিত, আজি বিশ্ব দৰবাৰত নিজকে প্ৰতিষ্ঠা কৰিছে আৰু অসমীয়া সুকীয়া এটা মৰ্যাদা আৰু পৰিচয় লাভ কৰিছে। এই লুপ্ত কৰিবলৈ ধৰা বিভিন্ন ষড়যন্ত্ৰৰে এই আমাৰ পবিত্ৰ সংস্কৃতিক তেওঁলোকে অৱমানিত কৰাৰ এটা আমি মেছেজ বা বাৰ্তা দিবৰ কাৰণে আজি 2 শতাধিক মহিলাক আমি ইয়াত অৱমানিত কৰাইছো আৰু তেওঁলোকৰ জৰিয়তে আমি এটা দুটা পবিত্ৰ দিশা নামেৰে আজি আমি কাৰ্যসূচী শুভাৰম্ভ কৰিব বিচাৰিছো। তাৰ প্ৰাক্ষণত আজি আমাৰ মাজত উপস্থিত থকা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক এখনি ফুলাম গামোচা আৰু এটি জাপিৰে সম্বৰ্ধনা জনাবৰ কাৰণে আমি অনুৰোধ জনাইছো। আমাৰ বকতা লাগোৱা মহিলা ব্লক কংগ্ৰেছ কমিটিৰ সন্মানীয় সভানেত্ৰী ৰূপজ্যোতি মামুদ ডাঙৰীয়ানীক আমি অনুৰোধ জনাইছো। Halo, cek.